নমস্কাৰ আপোনালোকে চাই আছে FNS মিডিয়া যিমানেই দিন সমূহ চাপি আহিছে ভোট গণনাৰ দিন যিমানেই সমূহ চাপি আহিছে সিমানেই এক্সিট পোলবোৰ পৰিৱৰ্তন হৈ আছে যি কি নহওক নিতুমণি শইকীয়া ডাঙৰীয়া জ্যেষ্ঠ সাংবাদিক তেখেতে কি ধৰণে তথ্য প্ৰকাশ কৰিছে এক্সিট পোলৰ আহক চাও আৰু যদি চেনেলটোত প্ৰথম হৈ থাকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দিম অসমৰ 14টা লোকসভা সমষ্টিৰ সন্দৰ্ভত আৰু 10 বজাৰ ভিতৰত আমি দিয়াৰ চেষ্টা কৰিম বুলি কৈছিলো ইতিমধ্যে আমি সাজু হৈছো সেই সন্দৰ্ভত কিন্তু তাৰ আগতে যোৱা ফেব্ৰুৱাৰীৰ 24 তাৰিখে আমি প্ৰতিদিন টাইমে যেতিয়া 14টা লোকসভা সমষ্টিৰ সন্দৰ্ভত অপিনিয়ন পোল দিছিলো এই মুহূৰ্তত দেখুৱাই লিব বিচাৰিছো আমি অপিনিয়ন পোলত খেদিনাখন কি পাইছিলো আৰু হেয়া আজি এক্সিট পোলত কিমানখিনি কাৰ্যকৰী হৈছে বা কেনে ধৰণৰ সমীক্ষা আমি লাভ কৰিছো আমি অকণমান পিছতে এক্সিট পোলৰ তথ্যখিনি জনাম কিন্তু তাৰ আগতে অপিনিয়ন পোলত কি পাইছিলো অকণমান দেখুৱাই লব বিচাৰো চাওক ইতিমধ্যে আপোনালোকে গম পাইছে যে 14টা লোকসভা সমষ্টিৰ সন্দৰ্ভত আমি আপোনালোকক আজি যি মেগা অপিনিয়ন পোল দিলো ইয়াত যদি আপোনালোকে চাই তেনেহলে দেখিব এই 14টা লোকসভা সমষ্টিত ডিব্ৰুগড় বিজেপি প্লাস যোৰহাট বিজেপি প্লাস ধুবুৰী AIUDFৰ সম্ভাৱনা কোকৰাঝাৰ বিজেপি প্লাস লখিমপুৰ বিজেপি প্লাস শোণিতপুৰ বিজেপি প্লাস ঠিক একে ধৰণে দৰং উদালগুৰি বিজেপি প্লাস বৰপেটা বিজেপি প্লাস গুৱাহাটী বিজেপি প্লাস নগাঁও কংগ্ৰেছৰ সম্ভাৱনা কাজিৰঙা বিজেপি প্লাস ডিপু বিজেপি প্লাস শিলচৰ বিজেপি প্লাস আৰু কৰিমগঞ্জ কংগ্ৰেছৰ সম্ভাৱনা অৰ্থাৎ সামগ্ৰিকভাৱে 14টা লোকসভা সমষ্টিত আমি এইখিনি তথ্য পাইছিলো আৰু এই মুহূৰ্তত আপোনালোকক যদি মই দেখুৱাও যে কাৰ হাতলৈ কেইটা সমষ্টি যাব পাৰে কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টিয়ে বা AIUDFে কাৰ হাতলৈ কেইটাকৈ সমষ্টি গৈছে আপোনালোকে চাওক সেই সম্ভাৱনাটো আমি যদি দেখো তেনেহলে বিজেপি প্লাস মাইনাস 11 অৰ্থাৎ 11 প্লাস মাইনাস 1 কংগ্ৰেছ 2 প্লাস মাইনাস 1 আৰু AIUDF 1 পুনৰ কৈছো বিজেপি প্লাস 11 প্লাস মাইনাস 1 অৰ্থাৎ 11 খনত যোগু হ'ব পাৰে 1 বা বিয়োগু হ'ব পাৰে 1 অতি কমেও 10 খন আৰু অতি বেছি 12 খন ঠিক একেধৰণে কংগ্ৰেছ দুখন অতি কমেও এখন আৰু যদি অতি বেছি তেনেহলে কংগ্ৰেছৰ কাৰণে 2 প্লাস মাইনাস 1 দুখন সৰ্বাধিক দুখন আৰু AIUDF এখন আপোনালোকে মন কৰিব যে ইয়াত UPPL আছে ভাৰতীয় জনতা পাৰ্টিৰ প্লাছত যি আমি ধৰিছো তাত UPPLক আমি কোকৰাঝাৰ আসনখন ধৰি থৈছো অৰ্থাৎ 11 প্লাস মাইনাস 1 কংগ্ৰেছ 2 প্লাস মাইনাস 1 আৰু AIUDF 1 অৰ্থাৎ ধুবুৰী সমষ্টিটোক বাদ দি AIUDFে হয়তো নগাঁও আৰু কৰিমগঞ্জত ভোট ভাঙিব কিন্তু তেওঁলোকে যি ধৰণে তিনিখন আসন দখল কৰিম বুলি কৈ আছে আমাৰ এই মেগা অপিনিয়ন পোল মতে হেয়া সম্ভৱ নহবও পাৰে ঠিক একেধৰণে কংগ্ৰেছৰ যি তিনিখন আসন আছিল কলিয়াবৰ বৰপেটা আৰু নগাঁও এই তিনিখন আসনৰ পৰা কংগ্ৰেছ দল হ্ৰাস পাব এইবাৰৰ লোকসভা নিৰ্বাচনত 2 প্লাস মাইনাস 1 অৰ্থাৎ এখন অতি কমেও এখন আৰু অতি বেছি দুখন যদি হয় দুখন তেনেহলে নগাঁও আৰু কৰিমগঞ্জ এই দুখন আসনে কংগ্ৰেছৰ দখললৈ যাব পাৰে আৰু বাকি আটাইবিলাক আসন ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ হাতলৈ যোৱাৰ সম্ভাৱনাই আমাৰ এই মেগা অপিনিয়ন পোলত আমি দেখিবলৈ পালো